মই দুৰ্যোগটোৰ বিষয়ে 2 মিনিট নক'লে এই সদন আধৰুৱা হৈ যাব। বিধায়ক অখিল গগৈ লজ্জিত, অপমানিত কৰিছে কংগ্ৰেছক। সদনৰ বাহিৰত অপব্যাখ্যা কৰে অখিল গগৈ। বিধানসভাৰ অধ্যক্ষক এই অভিযোগ কংগ্ৰেছৰ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিটো এডজৰ্ণমেণ্ট মোশ্যন আনিছিল তাত নিয়মত অহা নাই, কিবা কাৰণত হয়তো আপুনি এলাউ কৰিব পৰা নাই। কিন্তু বাহিৰত কথাটো ওলাইছে ছ'চিয়েল মিডিয়াত যে আমি কংগ্ৰেছে বিৰোধিতা কৰিছোঁ। আমিতো ছাৰ তেওঁৰ পক্ষত উঠি পেলাই থিয় হৈ পেলাই আপোনাক কৈছিলোঁ যে 2 মিনিট ক'বলৈ সুযোগ দিয়ক, ৰিকুৱেষ্ট কৰিছোঁ আপোনাক। কিন্তু কথাটো বেলেগ ধৰণৰ কৰিছে যে কংগ্ৰেছে তেওঁৰ এইটো বিৰোধিতা কৰিছে। উজনিৰ বান পৰিস্থিতিৰ ব্যাখ্যা দিবলৈ বৃহস্পতিবাৰে সদনলৈ আহিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে আনিছিল বান পৰিস্থিতিক লৈ সদন স্থগিত প্ৰস্তাৱ। পিছে অখিল গগৈৰ প্ৰস্তাৱলৈ সঁহাৰি দিয়াৰ পৰিৱৰ্তে 2 মিনিট সময় ভাষণ দিয়াৰ অনুমতি দিছিল অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। সকলো বিধায়কক অনুৰোধ জনাইছোঁ, মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, সময় দিয়ক। আৰু অধ্যক্ষই দিয়া 2 মিনিট সময়তে ক্ষান্ত থকা নাছিল অখিল গগৈ। অখিল গগৈক লাগে পৰৱৰ্তী কাৰ্যসূচীৰ নুৰুল হুদাৰ সময়। শিক্ষা বিভাগৰ প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। পিছে অখিলৰ আহ্বানৰ প্ৰতি সঁহাৰি নাছিল নুৰুল হুদাৰ। বিপৰীতে অধ্যক্ষৰ আদেশ মানি সদনত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই কৰিছিল অন্য বিষয়ত প্ৰশ্ন, যাৰ বাবে কংগ্ৰেছ বিধায়কগৰাকীৰ বিৰুদ্ধে সৰব হৈছিল অখিল গগৈ। অখিল গগৈয়ে কৈছিল, উজনিৰ সংসাৰী বানক লৈ চিন্তিত নহয় কংগ্ৰেছ, ঘৰিয়ালৰ দৰে চকুপানী টুকিছে মাথোন কংগ্ৰেছে। এদিন পূৰ্বে সদনৰ বাহিৰত অখিল গগৈয়ে কৰা এনে মন্তব্যৰ পাছতেই শুকুৰবাৰে বিধানসভাৰ অধ্যক্ষক অভিযোগ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী। বিৰোধী দলপতিয়ে লগতে কয়, অখিল গগৈৰ বাবে সামাজিক মাধ্যমত ব্যাপকভাৱে সমালোচিত হৈছে কংগ্ৰেছ। বাহিৰত কথাটো ওলাইছে ছ'চিয়েল মিডিয়াত যে আমি কংগ্ৰেছে বিৰোধিতা কৰিছোঁ। আমিতো ছাৰ তেওঁৰ পক্ষত উঠি পেলাই থিয় হৈ পেলাই আপোনাক কৈছিলোঁ যে 2 মিনিট ক'বলৈ সুযোগ দিয়ক। পিছে সামাজিক মাধ্যমত চলা সমালোচনাক লৈ বিধানসভা দায়বদ্ধ নহয় বুলি স্পষ্ট কৰি দিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আমাৰ ৰিপ্লাইটো এইটোৱে যে সামাজিক মাধ্যমৰ লগত কি কথা কয় নকয় সেইটো অসম বিধানসভা দায়বদ্ধ নহয়। গতিকে এতিয়া সামাজিক মাধ্যমত কোনে কি কয় সেইটো বিষয় লৈ পেলাই আমাৰ বিধানসভা দায়বদ্ধ নহয়। ইপিনে বিৰোধীৰ সৈতে অখিলক লৈ একমত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা। চৰকাৰী পক্ষৰ বিৰুদ্ধেও সদনৰ বাহিৰত অখিল গগৈয়ে কৰিছে অপব্যাখ্যা। ছাৰ এইটো ছাৰ মোকো একিউজ কৰিছে। মইতো ছাৰ তেনেকুৱা কওঁ, আমি বিধানসভাখন নিয়ম মতে চলিব লাগে বুলি কওঁ। তেওঁ সদায় অনিয়মৰ মাজেৰে যায়। নিয়মৰ কথা ক'লে তেওঁ আমাক গৈ বাহিৰত বেয়াকৈ একিউজ কৰে। এইটো ছাৰ এটা সিদ্ধান্ত ল'ব। সদনৰ ভিতৰে বাহিৰে অখিল গগৈৰ এনে ভূমিকাক লৈ শুকুৰবাৰৰ দিনটোত গৰিহণা প্ৰস্তাৱৰ দাবী শাসকীয় বিধায়ক সুৰেন ফুকনৰ। যদিওবা এদিন সদনৰ পৰা নিলম্বন কৰাৰ পাছত পুনৰ গৰিহণা প্ৰস্তাৱৰ প্ৰয়োজন নাই বুলি ক'লে অধ্যক্ষই। অৱশ্যে সদনৰ ভিতৰত চকিত উঠা ভিডিঅ' ৰাজহুৱা কৰাৰ আহ্বান অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।